হেল্ল' ব্ৰান নমস্কাৰ মই আন এটা ভিডিঅ'লৈ জনাইছোঁ পুনৰবাৰ স্বাগতম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে মোৰ খবৰো ভাল আমি ফুৰিব যাব ওলাইছোঁ শিৱসাগৰলৈকে আৰু মই যাম মোৰ হাজবেণ্ড আৰু হাজবেণ্ডৰ লগৰ কেইজনমান যাব আৰু ভিডিঅ'টো কৰিব হাজবেণ্ড আপোনালোকে চাই থাকিব আৰু মৰম দিব আটাইকে নমস্কাৰ আমি এতিয়া ওলাইছোঁ গাড়ী আমাক ঘৰলৈ নিব আহিব আমি গাড়ীখনৰ কাৰণে ৰৈ আছোঁ বেডিং পত্ৰ বন্ধা হৈছে আমাৰ বেগ চেক সব ক্লিয়াৰ বেগ চেক লোৱা হৈছে আমি এতিয়া যাম ডাইৰেক্ট ISBT এয়া আমি আহি পালোঁ ISBT আমাৰ লগৰবিলাক এজনকৈ নামিছে এয়া কাকলি জিমনি এয়া বন্দিতা আমি এতিয়া ISBTৰ ভিতৰত সোমাম মেইন গেটেৰে সোমাম আমি এনেকৈ হাই গৈছে বেগ ল'লোঁ খুব গধুৰ বেগ টানিবলৈ ওজন বহুত এয়া ISBTৰ মেইন গেট তুমি ডাইৰেক্ট এতিয়া যাম প্লেটফৰ্মলৈ আমাৰ প্লেটফৰ্মত বাছ ৰৈ আছে বাছখন হৈছে ব্ৰহ্মপুত্ৰ ট্ৰেভেলছত আমি কি কৰিম জাৰ্ণি কৰিম এয়া সকলোৱে চকলেট কিনিছে বাছ আহিব হৈছে বাছ পালে এতিয়া আমি বাছত সকলোৱে উঠিম এয়া কাকলি এনাশ্ৰী ধুনীয়াকৈ হাই কৰিছে এতিয়া বাছ যাব বাছ ষ্টাৰ্ট হ'ল আমি গৈ আছোঁ এতিয়া যিহেতু আমি তাত খুব ধুনীয়া জাৰ্ণিৰ কাৰণে ওলাইছোঁ সকলোৱে ফূৰ্তি এতিয়া বাছখন যাই পেলাই ৰখিব আমাৰ আমনিত এয়া আমনি পালোঁ আমি এতিয়া আমনি এতিয়া খোৱা লোৱা কৰিম সকলোৱে আমি যিহেতু ৰাতি কথা আমি সকলোৱে ৰুটি খাইছোঁ এতিয়া নিশা প্ৰায় 1:30 বাজিছে হোটেলখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ হোটেলে এতিয়া ৰুটি খালোঁ এতিয়া আমি খাই লৈ পেলাই আহিছোঁ এতিয়া যোৰহাট পালোঁ আমি এতিয়া যোৰহাট টাউন যোৰহাট ৰাতিপুৱা অৱস্থা ৰাতিপুৱা হ'ব আৰু হেনাশ্ৰী এয়া হ'ল আমাৰ জাতি দলং পোৱা মানে হ'ল জাতি নৈখন ইয়াৰ পৰা ডাইৰেক্ট আমি কি পালোঁ এতিয়া শিৱসাগৰত আমি এণ্ট্ৰি কৰিলোঁ শিৱসাগৰত সোমালোঁ এয়া হ'ল জাতি নৈৰ ওপৰত জাতি দলং এতিয়া গৈ আছোঁ এয়া আমি পালোঁ চাৰিঙৰ পৰাই গৈ পাম এতিয়া আমি ডাইৰেক্ট শিলহাকো ব্ৰীজখন পাম এতিয়া গৈ শিলহাকো ব্ৰীজ পাম দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন হ'ল শিলহাকো ব্ৰীজ যিখন স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 চনত নিৰ্মাণ কৰি উলিয়াইছিল এইখন দলঙৰ দৈৰ্ঘ্য প্ৰায় 60 ফুট আৰু বহল প্ৰায় 21 ফুট এইখন হ'ল শিলহাকো দলং যাক আমি সকলোৱে নাম শুনিছোঁ আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমান দূৰ পাৰোঁ বাছৰ ভিতৰতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া আমি গৈ আছোঁ চিধা পালোঁ ৰংঘৰ পালোঁ এতিয়া আমি এইফালে এতিয়া ৰংঘৰটো দেখুৱাইছোঁ আপোনালোকক আমি আহিম নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম ৰংঘৰটো এতিয়া আমি গৈ আছোঁ শিৱসাগৰ টাউনত আমি আৰু বেছি সময় নাই 4-5 মিনিটৰ সময় হঠাৎ পাম সেইবিলাক আপোনালোকক দেখুৱাই দেখাই থাকিব নোৱাৰোঁ গৈ আছোঁ সকলোৰে মুখত হাঁহি এয়া ফাইনেলি আমি পালোঁ শিৱসাগৰ টাউন ইয়াতে আমি নামিলোঁ ইয়াৰ পৰা চিধা আমি হোটেললৈ যাম হোটেল আমাৰ বুক কৰাই আছে হোটেল আটলাণ্টা তালৈকে যাম তাত ফ্ৰেছ হৈ পেলাই আমি শিৱদৌললৈ যাম এই পালোঁ হোটেল পাইছোঁ ইয়াতে ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই আহিলোঁ শিৱদৌলৰ ওচৰতে হোটেলখন সকলোৱে আহিছে ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি পেলাই অসমীয়া সাজ পোছাক পিন্ধি পেলাই ধুনীয়া হৈ আহিছে সকলোৱে এতিয়া আমি থাল কিনিলোঁ ইয়াতে বেছি দাম নহয় 30 টকাকৈ কিনিলোঁ 60 rupees অনলি সকলোৱে ফুল চুল লৈছোঁ সকলোৱে হাঁহিছে কাকলি ধুনীয়া হাঁহি দিছে এতিয়া আমি আহিলোঁ শিৱদৌল এখন হ'ম এতিয়া আমি এয়া হৈছে শিৱদৌল যাক নিৰ্মাণ কৰি উলিয়াইছিল অম্বিকা কুঁৱৰী আছিল শিৱসিংহৰ দ্বিতীয় পত্নী শিৱসিংহৰ দিনতে এই মন্দিৰটো সাজি উলিওৱা হৈছিল এতিয়া আমি বাহিৰত চাকি বন্তি জ্বলাইছোঁ ভিতৰত আমাৰ চাকি জ্বলাব নিদিয়ে চাকি ধূপ দিব নিদিয়ে বাহিৰতে আমি চাকি বন্তি জ্বলাইছোঁ জ্বলাই পেলাই ইয়াৰ পৰা ভিতৰত আমি ডাইৰেক্ট মন্দিৰ আমি দৰ্শন কৰিম চাকি ধূপ দিয়া হ'ল আমাৰ আৰু ভিতৰত যাম ভিতৰত সোমাবৰ কাৰণে ৰেডি হৈছোঁ আমি যিমান দূৰ পাৰোঁ আপোনালোকক ভিডিঅ'ৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু মন্দিৰৰ ভিতৰত বেছি ভিডিঅ' কৰিব নিদিয়ে এয়া পালোঁ আমি যিমান দূৰ পাৰোঁ অলপকৈ হ'লেও কৰিছোঁ ভিডিঅ' এয়া চাওক এয়ে হ'ল শিৱদৌলৰ ভিতৰ চৰা এই ভিতৰৰ পৰা দৰ্শন কৰি আহি পেলাই আমি বাহিৰত পূজাৰীৰ পৰা নিৰ্মালি লৈছোঁ এয়া হৈছে শিৱদৌল চৌপাশটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ এয়ে হৈছে শিৱদৌলৰ পৰা আমি যাম বিষ্ণুদৌললৈ এতিয়া ৰিপেয়াৰিং কৰি আছে ইয়াতে নিৰ্মাণ কাৰ্য চলি আছে ৰিপেয়াৰিং কৰি আছে যিমান পাৰোঁ ভিতৰলৈ যাব চেষ্টা কৰিছোঁ ইয়াতে দৰ্শন কৰি মন্দিৰ আমি ভিডিঅ'ৰ যোগে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া হ'ল বিষ্ণুদৌল চাওক আপোনালোকেও বিষ্ণুদৌল দৰ্শন কৰি উঠিলোঁ আমি বিষ্ণুদৌল দৰ্শন কৰি উঠি আমি পোনে গৈছিলোঁ দেৱীদৌললৈ যিটো ভিডিঅ' কৰা নহ'ল কিন্তু আমি দেৱীদৌল দৰ্শন কৰি উঠি পেলাই শিৱসাগৰ পুখুৰীটো চালোঁ শিৱসাগৰ পুখুৰীটো আছে শিৱদৌলৰ ঠিক পিছফালে যাক বৰপুখুৰী বুলি কোৱা হয় এই বৰপুখুৰী অৰ্থাৎ শিৱসাগৰ পুখুৰীটো খন্দাইছিল শিৱসিংহৰ দ্বিতীয় পত্নী অম্বিকা কুঁৱৰীয়ে 1734 চনত এই শিৱসাগৰ পুখুৰীটোৱে আগুৰি আছে প্ৰায় 52 হেক্টৰ এৰিয়া আৰু যাৰ গভীৰতা প্ৰায় 19 মিটাৰ যদি আপোনালোকৰ কোনোবাই এতিয়ালৈ শিৱসাগৰ চোৱা নাই আপোনালোকে হওক ইয়াতে আৰু ইয়াৰ মনোমোহা দৃশ্য উপভোগ কৰক এতিয়া আমি শিৱদৌল চাই পেলাই বা শিৱসাগৰ পুখুৰী চাই পেলাই আমি পোনে যাম ৰংঘৰলৈ ৰংঘৰৰ বিষয়ে আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম ক'বলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে আমাক মৰম দিব আৰু আপোনালোকে আমাৰ ভিডিঅ' চাব পৰৱৰ্তী ভিডিঅ'বিলাক চাই থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব এইখিনিয়ে আছিল আজি ধন্যবাদ ৰংঘৰৰ বিষয়ে আহি আছে আপোনালোকে চাব
সকলোৱে চাব। থেংক ইউ।